মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ নতুন নোটিছ প্ৰকাশ কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব যিখন নতুন নোটিছ প্ৰকাশ কৰিছে সেই নতুন নোটিছত কি কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে। এতিয়া মই এইচএছ ফাইনেল পৰীক্ষাৰ 2025 চনৰ এইচএছ ফাইনেল পৰীক্ষাৰ অফিচিয়েল নোটিছ ওপেন কৰিছোঁ। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে 2024 চনত যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ফাইনেল পৰীক্ষাত এক্সপেল হৈছিল বা ৰিপৰ্টেড কেণ্ডিডেট সেইসকল কেণ্ডিডেট এই 2025 চনত এইচএছ ফাইনেল পৰীক্ষা দিব পাৰিব। পৰীক্ষা দিবলৈ এতিয়া অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াতে উল্লেখ কৰিছে অলৰেডি ফৰ্ম ফিল আপ আৰম্ভ হৈছে। 2024 চনৰ নৱেম্বৰ মাহৰ 8 তাৰিখৰ পৰা এইচএছ ফাইনেল পৰীক্ষাৰ অনলাইন ফৰ্ম ফিল আপ আৰম্ভ হৈছে। যদি কোনোবাই ছাত্ৰ ছাত্ৰী 2024 চনত এক্সপেল হৈছে বা ৰিপৰ্টেড কেণ্ডিডেট হয় তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীয়ে 2025 চনত এইচএছ ফাইনেল পৰীক্ষাত এপিয়াৰ হ'ব পাৰিব, অৰ্থাৎ পৰীক্ষাত দিব পাৰিব। পৰীক্ষাত দিবলৈ হ'লে ছাত্ৰ ছাত্ৰীৰ এতিয়া অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব, ইয়াতে উল্লেখ কৰিছে। এইখিনি ইম্পৰ্টেণ্ট পইণ্ট আছিল এই নোটিছত। আৰু যদি এইচএছ ফাইনেল পৰীক্ষাৰ কিবা নতুন আপডেট আহে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীক অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব।